হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 10ৰ সমান্তৰ প্ৰগতিৰ কেইটামান ইম্পৰ্টেণ্ট MCQ আৰু কুৱেশ্যন। তোমালোকে এনেকুৱা ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। চ' 1 নম্বৰ কুৱেশ্যনটো হৈছে MCQ হ'ল -5 -1 3 7 ... সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ কিমান, মানে এইটো সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ কিমান। এতিয়া চোৱা সাধাৰণ অন্তৰ কেনেকৈ ওলাই, অৰ্থাৎ D কেনেকৈ ওলাই A2 - A1, সূত্ৰটো হ'ল এইটো। চ' এতিয়া A2 কিমান, A2 মানে 2 নম্বৰ পদটো কিমান -1, সূত্ৰৰ মাইনাছ আকৌ A1 কিমান চোৱা -5। এতিয়া কিমান হৈ গ'ল চোৱা -1 আৰু ইয়াত +5, অৰ্থাৎ -1 + 5 মানে কিমান 4, অৰ্থাৎ ৰাইট অপশ্যন হৈছে অপশ্যন বি। নিশ্চয় তোমালোকে বুজি পাইছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। কিন্তু nটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান, এতিয়া সুধিছে nটা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ n × n+1/2। মোৰ ভিডিঅ' লিষ্টত গৈ তোমালোকে এইটো ভিডিঅ' চাব পাৰিবা, nটা স্বাভাৱিক সংখ্যাৰ যোগফল যেন এইটো কেনেকৈ হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 2x 26 সমান্তৰ প্ৰগতিৰ xৰ মান কিমান কৈছে। এই সমান্তৰ প্ৰগতিৰ xৰ মান কিমান। চ' ইয়াত কি দি আছে, ইয়াত দি আছে 2 আৰু ইয়াত 3 দি আছে 26 হ'ল। এতিয়া চোৱা ইয়াত এতিয়া আমাৰ এ আছে কিন্তু ডি নাই, ডিটো আমি ইয়াৰ পৰা ওলাম A3 পৰা, ইয়াতটো লিখিব পাৰিম আমি এইটো a + 2d = 26। এতিয়া এৰ ভেলুটো বহাই দিয়া, এৰ ভেলু 2 + 2d = 26। এতিয়া কিমান হ'ব 2d = 26ৰ পৰা 2 বাদ দিয়া 24 হ'ব। d কিমান হ'ব, d 2 সেইফালে গ'লে হৰণ, অৰ্থাৎ 12 হ'ব। অৰ্থাৎ a আৰু d পাই গ'লোঁ। এতিয়া আমাৰ কি ওলাব লাগে x মানে কেই নম্বৰত আছে 2 নম্বৰত আছে, মানে A2 ওলাব লাগে। A2 মানে a + d। এতিয়া চোৱা এৰ ভেলু কিমান, এৰ ভেলু পাইছোঁ 2 হয় নহয়, এৰ ভেলু 2 দিয়া আছিল আৰু ডিৰ ভেলু হৈছে 12, কিমান হৈ গ'ল 14। এইটো উত্তৰ হ'ল 14। তাৰপিছৰ কুৱেশ্যন 2 7 12 ... দুটা পদৰ যোগফল কিমান, অৰ্থাৎ S10 = কিমান। আমাৰ সূত্ৰটো হৈছে n/2 2a + n - 1 × d। এতিয়া চোৱা এনৰ ভেলু কিমান, এনৰ ভেলু হৈছে 10, 2 এৰ ভেলু হৈছে 2 প্লাছ n 10 - 1, ডিৰ ভেলু 7ৰ পৰা 2 গ'লে 5 হ'ব, হ'লে কিনি। এতিয়া চোৱা ইয়াত 2 দি 10ত 5 বাৰ 5, ইয়াত হ'ব 4 আৰু ইয়াত আছে 9, 9 × 5 = 45। এতিয়া কিমান হৈ গ'ল 5 × 45 আৰু 4 49, ইনটু কৰি দিয়া 5 × 45ৰ 5 উকুলিল 4, 5 × 4 = 20, 4 = 24, 245। নিশ্চয় তোমালোকে বুজি পাইছা। তাৰপিছত চোৱা এনেকুৱা লং কুৱেশ্যন পাবলৈ হ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ এতিয়াও নাপাহৰিবা।